আঘোণৰ পথাৰত দাৱনীৰ ব্যস্ততা চহা ৰাইজ ব্যস্ত শালি ধানৰ খেতি চপোৱাত এই দৃশ্য গহপুৰ নলবাৰীৰ হাতত কাচি লৈ দাৱনীসকল ধান কটাত ব্যস্ত পুৰুষসকলো সমানে সমানে ব্যস্ত ডাঙৰি বন্ধাত কান্ধত মেটমৰা ডাঙৰি কঢ়িয়াইছে ঘৰলৈ বছৰটোলৈ ভাতমুঠি যোগাৰ কৰি ল'ব পৰাটোৱে হৈছে কৃষকৰ আনন্দ পথাৰতে দাৱনীসকলে জুতি লৈছে ৰবাব টেঙাৰ মুঠৰ ওপৰত আঘোণৰ পথাৰত শালি ধানৰ খেতি চপোৱাত ব্যস্ত কৃষক দাৱনীসকল আঘোণৰ পথাৰত এতিয়া ব্যস্ত হৈ পৰিছে দাৱনীসকল সোণোৱালী ধান কাটিছে কাচিৰ শব্দত ৰজন জনাইছে চৌদিশ মই গহপুৰৰ নলবাৰী অঞ্চলত উপস্থিত আছোঁ সহযোগীয়ে দেখাব বহুখিনি দাৱনী একেলগে তেওঁলোকে ধান দাইছে আৰু কৃষক ৰাইজ এইকেইদিন খুব ব্যস্ত কাৰণ তেওঁলোকে এই ধানসমূহ চপাব দাৱনীসকলে ধান কাটিছে আৰু আমি প্ৰথমে দাৱনীৰ লগত কথা পাতি ল'ম বাইদেউ কেনেকুৱা লাগে আঘোণ মাহ বুলি ক'লে আপোনালোক ব্যস্ত হৈ পৰিবলগীয়া হয় বহুত ভাল লাগে আৰু আঘোণৰ মাহত আমাৰ ভঁৰালৰ লখিমী ভঁৰালত সোমোৱাওঁ গতিকে সকলোৱে এনেকৈ মিলি আৰু সকলোৱে মিলি ধান কাটো ভাল লাগে এনেকৈ সকলোৱে মিলি জুলি আৰু এইটো এতিয়া মানে নাইকিয়া হৈছেগৈ আৰু যিটো মিলাপ্ৰীতি ধৰক আগতে আছিলে এতিয়া নাইকিয়া হৈছে গতিকে আমিয়ে ধৰি ৰাখিছোঁ আৰু হয় কি ধান এয়া ৰঞ্জিত হয় হয় নিশ্চয়কৈ আৰু আনফালে পথাৰ বুলি ক'লে কি হয় যিহেতু ৰবাব টেঙাৰ জুতি লয় ইয়াতে সকলোৱে একেলগে আহাৰ গ্ৰহণ কৰে ইয়াত দেখাইছোঁ একাংশ দাৱনী তেওঁলোক ৰবাব টেঙা কটাত ব্যস্ত হৈ আছে কাৰণ ধাননি পথাৰলৈ আহি ধান কাটিবলৈ আহি ৰবাব টেঙাৰ জুতি লোৱাৰ সোৱাদে সুকীয়া বাইদেউ কি ক'ব ৰবাব টেঙা গুচাই আছে ৰবাব টেঙা গুচাই আছোঁ হেৰি ৰ'দ লাগিছে যে টেঙা নাখালে ভাল নালাগে নহয় পথাৰত আঘোণ মাহত টেঙাকণ খালেহে শুৱনি লাগে হয় পুনৰ সহযোগীয়ে দেখাব এয়া ধান যথেষ্ট ধান ভাল হৈছে এইবাৰ তেওঁলোকৰ আৰু বহু কষ্ট কৰি তেওঁলোকে এই খেতিডৰা কৰে আৰু কৃষকৰ সপোন ইয়াতেই জড়িত হৈ থাকে বাইদেউ বৰটেঙা গুচাই আছে বৰটেঙা গুচাই আছোঁ এয়া এতিয়া আমাৰ আঘোণমহীয়া এনেকৈ ধান কাটোতে এইবোৰ টেঙা খাবলৈ ভালেই লাগে আৰু এইবিলাক পৰম্পৰা নাইকিয়াই হ'ল নহয় এইবিলাক আজিকালি নাইকিয়াই হ'ল এইবোৰ আমি পৰম্পৰা দেখুৱাবলৈ কাৰণে এইবিলাক টেঙা টুঙলি কাটি গাঁওখনত জীয়াই ৰাখিছে এয়া আমি পৰম্পৰা জীয়াই ৰাখিছোঁ এনেদৰে তেওঁলোকে বিৰিয়া কান্ধত বিৰিয়া লৈ আছে কৃষক দাদা নিশ্চয় ডাঙৰি কঢ়িয়াত আপুনি ব্যস্ত কান্ধত বিৰিয়া পাত আজিকালি বহু যন্ত্ৰ পাতি ওলালে গতিকে তাৰ পাছতো আপোনালোকে যি পুৰণিকলীয়া সংস্কৃতি জীয়াই ৰাখিছে আমি এতিয়া নতুন যুগত মানে যন্ত্ৰ পাতি ওলালে যদিও আমি আমাৰ এইটো অঞ্চলত মানে ইমান যন্ত্ৰ পাতি ব্যৱহাৰ কৰা হোৱা নাই ট্ৰেক্টৰে হাল বোৱা দুই এখন হয় যদিও মানে ধান কটা মানুহে নিজে কাচিয়ে ধান কটা হয় আৰু ধানখিনিও বিৰিয়াই কঢ়িওৱা হয় ট্ৰেক্টৰৰ ইমান ব্যৱস্থা কৰা হোৱা নাই আমি পুৰণি পৰম্পৰাৰ মতেই আমি কাম বন চলাই আছোঁ ধান কেনেকুৱা হৈছে এবাৰ ধান ভালেই হৈছে কি ধান কৰিছে ৰঞ্জিত ধান নিশ্চয় পুনৰ সহযোগীয়ে দেখাব আচলতে এইসমূহ মুঠি তেওঁলোকে বান্ধিছে আৰু এইসমূহ মুঠি ডাঙৰি আকাৰে তেওঁলোকে বান্ধিব আৰু বিৰিয়াত কঢ়িয়াই ঘৰলৈ লৈ যাব মৰণা মাৰিব তাৰপাছত ভঁৰালত সাঁচি ৰাখিব আৰু এনেদৰে ৰবাব টেঙাৰ জুতি লৈছে দাৱনীসকলে একাংশই ধান দাই আছে আৰু এয়া হৈছে এক সংস্কৃতি পুৰণিকলীয়া এক সংস্কৃতি কৃষিকাৰ্যত যিহেতু ধান দাবলৈ আহে তাত এক প্ৰকাৰ সকলোৱে আনন্দ মনেৰে ৰবাব টেঙা সোৱাদ লয় আৰু এয়া হৈছে গহপুৰ নলবাৰীৰ দৃশ্য আৰু আমি এনেদৰে আঘোণৰ পথাৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ এক প্ৰকাৰৰ সকলো কৃষক ৰাইজ কিন্তু এতিয়া এই আঘোণৰ পথাৰত ব্যস্ত হৈ পৰা দেখা গৈছে আঘোণ মাহ ঘৰলৈ লখিমী চপোৱাৰ সময় শিৱসাগৰ প্ৰতিখন পথাৰতে ব্যস্ত চহা অসমীয়া বেদবাৰী মৌজাৰ নাওজান পথাৰতো ধান দোৱাত ব্যস্ত জাক জাক দাৱনী ডাঙৰি কঢ়িওৱাটো ব্যস্ত পুৰুষসকল ধান দোৱাৰ মাজতে কোনোৱে যদি ৰবাব টেঙাৰ জুতি লৈছে আন কোনোৱে আকৌ নৰাৰে পেপা বনাই নাতি নাতিনীক উমলিবলৈ দিছে নিজেও নৰাৰ পেপা বনাই শৈশৱকালৰ মধুৰ স্মৃতি সজীৱ কৰিছে তাৰ মাজতে ধাননি পথাৰক লৈও চহা খেতিয়কে পুৰণি গীত জুৰি প্ৰকাশ কৰিছে মনৰ আনন্দ বৰ্তমান আঘোণ মাহ আৰু এই আঘোণ মাহটো চহা অসমীয়াৰ অতি হেঁপাহৰ মাহ সপোন সাৰ্থক কৰাৰ মাহ কাৰণ এই আঘোণ মাহত কষ্টৰ ফচল লাভ কৰে চহা খেতিয়কে মই বৰ্তমান শিৱসাগৰ বেদবাৰী মৌজাৰ নাওজান পথাৰত আছোঁ আৰু এই নাওজান পথাৰত বৰ্তমান ধান দোৱাত ব্যস্ত হৈ আছে মই এই দৃশ্য দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ ভাল লগা পৰিৱেশ আপোনালোকৰ ওচৰলৈ আহিছোঁ কাৰ ওচৰলৈ যাম হয় কি ক'ব আজি এই দিনটোত আজি আঘোণৰ বতৰত আমি সোণোৱালী ধান কাটি আছোঁ সকলো দাৱনীয়ে দাই আছোঁ কিমান বিঘা কৰিছে এবাৰ আমাৰ 43 বিঘা প্ৰায় 43 বিঘা হয় বহুতে কৰিছে
সুন্দৰ পৰিৱেশ। মই ধান দোৱাৰ সময়ত আপোনালোকে বিভিন্ন ৰস হাঁহি ধেমালিও কৰে, কি ক'ব এতিয়া? পথাৰত আমি হাঁহি ফূৰ্তিয়ে ধান দাই আছো। ফুল ফুল ফুলিয়াছে অ সৰু ফুল চিঙু চিঙু লাগে অ সৰু ফুল চিঙিব নোৱাৰো অ সৰু ফুল মনতে যাৰ লাগে। ইমান মানে অলপ মই বাৰু ইমান তেনেকে নাজানো আৰু এনেধৰণে হাঁহি ধেমালিৰে তেওঁলোকে বৰ্তমান ধান দোৱাত ব্যস্ত হৈ আছে। এইফালে মই দেখুৱাইছো ইয়াত ৰবাব টেঙা কটাই ৰবাব টেঙা কাটি আছে। মই দেখুৱাইছো এয়া নিজৰ সন্তান কেঁচুৱাও লৈ আহিছে ইয়াত এই পথাৰৰ মাজলৈ। কি ক'ম আমি পথাৰত মানে আঘোণ মাহত এতিয়া সোণগুটি চপাইছোঁ। বিশেষকৈ যিমানখিনি কষ্ট কৰিছিলোঁ সাৰ্থক হৈছোঁ, ভাল লাগিছে। এই আনন্দত কিবা ক'ব দাৱনীসকলে গাই আছে ধান কাটি আছে কাৰণে মোৰ ফালৰ পৰা মই এফাকি গাব বিচাৰোঁ। আৰু গলা পাছলৈ নাচা এৰিলা বামে পাইলা কুটি যিদৰে সেইদৰে মোৰ নাচনী সোণ বৰণৰ পকা 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 ধাননি কাশিয়ে না কাটে কৰে আমনি ৰ'দৰ জিলিকনি দেহা চিকচিকনি মোৰ নাচনী কেলৈ ঘনাই মাতা হাত বাউলি কেলৈ ঘনাই মাতা হাত বাউলি। হৈছে চহা অসমীয়া আচলতে ধান দোৱাৰ সময়ত কেনেধৰণে কি গাব লাগে সকলো তেওঁলোকৰ মুখৰ ওঠতে লাগি আছে। কি ক'ব দেৱজিৎ? ভাল লাগিছে। আমি যি ধৰণে কষ্ট কৰিছিলোঁ চহা খেতিয়ক হিচাপে আৰু সেই অনুপাতে আমি মানে পাবলৈ সক্ষম হৈছোঁ আমাৰ ফচল, আৰু তাৰ কাৰণে অতি আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ আমি যি ধৰণে খেতি কৰিছোঁ বছৰেকত যাতে দুটা খেতি কৰিব পাৰোঁ। তাৰ কাৰণে যদি আমাৰ চৰকাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষ আমাক যদি পানী যোগানৰ ব্যৱস্থা এটা কৰি দিয়ে আমি বছৰেকত দুবাৰকৈ খেতি কৰিবলৈ সক্ষম হ'ম। নহ'লে আমি কেৱল মাত্ৰ প্ৰকৃতিৰ ওপৰত ভৰসা কৰিয়ে আমি খেতি পথাৰ কৰিবলৈ বাধ্য হৈছোঁ। হয়, আমাৰ ওচৰত ৰঞ্জন দা আছে, কি ক'ব? এখন আচলতে চহা জীৱনৰ সঁচা প্ৰতিচ্ছবি। বৃহৎ বেতবাৰী মোৰ যে এখন বৃহৎ পথাৰ, আগৰ বক্তাজনে ক'লেই যে পানীৰ সমস্যা এটা আছে। বাৰিষা দৰিকাৰ বানে আমাক ভাৰাক্ৰান্ত কৰে, বানাক্ৰান্ত হওঁ আমি, আৰু কেতিয়াবা পৰৱৰ্তী সময়ত পানী নথকাৰ অৱস্থাত আমি খেতি কৰিব নোৱাৰোঁ। এই কথাবোৰ যদি দূৰ হয় নিশ্চিতভাৱে আমাৰ এই পথাৰখন সদায় এনেকুৱা সেউজীয়া সোণোৱালী পাব। আৰু লগতে এটা কওঁ, যিটো শ্লোগান আমি সদায় কওঁ যে পথাৰো আমাৰ বজাৰো আমাৰ, এয়া সঁচা অৰ্থত আচলতে বেতবাৰী নাওজান গাঁত ফুটি উঠিছে। আমি আহিবলগীয়া দিনত আমি আশা ৰাখিম যে সঁচা অৰ্থত অসমীয়াই আমাৰ বজাৰখন যাতে দখল কৰিব পাৰে। এতিয়ালৈ জুবিন গাৰ্গক ন্যায় দিব নোৱাৰাটো আমাৰ সকলোৰে বাবে ক্ষতি। অসম আৰু উত্তৰ পূবৰ দৰ্শকে জুবিনৰ প্ৰতিভাক যথেষ্ট সন্মান দিছে। জুবিনে অসমক যথেষ্ট ভাল পাইছিল বাবে মুম্বাই এৰি গুচি আহিছিল অসমলৈ। জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই আৱেগিক বলিউডৰ কণ্ঠশিল্পী কুনাল গঞ্জৱালা। পাঠশালাত 17 দিনীয়াকৈ উদযাপিত হোৱা সোণালী জয়ন্তী বৰ্ষৰ ৰাস মহোৎসৱৰ অন্তিম দিনা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আহি আৱেগিক হ'ল বলিউডৰ বিশিষ্ট কণ্ঠশিল্পী কুনাল গঞ্জৱালা। জুবিনৰ কণ্ঠ সঁচাই ভাল আছিল, মই জীৱনত তেওঁৰ নিচিনা কণ্ঠ শুনা নাই বুলি কয় কুনাল গঞ্জৱালাই। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ মঞ্চত গীত পৰিৱেশন কৰাৰ প্ৰাক্ষণত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পীগৰাকীয়ে। জুবিন গাৰ্গৰ সৈতে থকা স্মৰণীয় মুহূৰ্তৰ কথা সুঁৱৰি বহু কথা কৈ গ'ল কুনাল গঞ্জৱালাই। আজি গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰিব কুনাল গঞ্জৱালাই। बहुत अच्छा लग रहा है। बहुत सुना था मैंने पाठशाला के बारे में, तो आज इस रास महोत्सव के लिए मैं काफ़ी महीनों से आई एम लुकिंग फॉरवर्ड कि
आसाम की पावन धरती पर आज कार्यक्रम होने जा रहा है और जुबिन के आसाम में, हम सब के आसाम में ये प्रोग्राम होने जा रहा है। हम जो भी बोलेंगे कम है, हम कुछ भी बोलेंगे वो जुबिन के लेवल तक कभी पहुंचेगा नहीं। ना बॉलीवुड, ना टॉलीवुड, ना कोई भी वुड जुबिन को जस्टिस नहीं दे पाया और उसमें हम सबका लॉस है। और ये अनफॉर्चुनेटली जो आसाम है और नॉर्थ ईस्ट के जो हमारे ब्यूटीफुल ऑडियंस है उन्होंने पूरा जस्टिस दिया जुबिन के टैलेंट को। और जुबिन बहुत प्यार करता था अपने आसाम के लोगों को और नॉर्थ ईस्ट के लोगों को, इसलिए उसने बॉम्बे भी छोड़ दिया। उसे अच्छा कभी लगा नहीं बॉम्बे, क्योंकि वो हमेशा कहता था कि मेरे आसाम में बहुत जान है, मेरे लोगों में बहुत प्यार है। बॉम्बे उसको कभी पसंद आया नहीं और एक तरीके से वो बहुत खुश था क्योंकि ही डिडंट नीड टू प्रूव एनीथिंग। जो आर्टिस्ट ने 40,000 गाने गाए हो 15 लैंग्वेजेस में, उसे और कुछ बोलने की जरूरत है। कलकत्ता में रिसेंटली शो किया था तो मैंने यही कहा था कि जुबिन से सच्ची आवाज़ मैंने कभी जिंदगी में नहीं सुनी है, एंड बहुत टैलेंट, इतना बहुत पवित्र आत्मा जुबिन की भगवान ने भेजी थी हमारे बीच में। और मैं बहुत खुशकिस्मत समझता हूँ अपने आप को कि मैं 30 साल से उसको 96 से मैं पहली बार बॉम्बे में मिला था कि मैंने उसके साथ नेहरू स्टेडियम में गुवाहाटी में शो भी किए। तो मैं बहुत खुश हूँ और दुखी भी बहुत हूँ कि आज वो हमारे बीच में नहीं है। गरिमा को मिलने जुबिन के घर जा रहा हूँ। श्रद्धांजलि तो हम कैसे दे इतने महान आर्टिस्ट को, पर कोशिश है कि हिम्मत दूं गरिमा को। गॉड ब्लेस। নলবাৰী বৰভাগৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান সোণকুৰিহা যুৱক জ্যোতি সংঘৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষ উদযাপন। পুৱা অৰ্ধ মাৰাথন দৌৰ, সংঘৰ স্থায়ী মুখ্য তোৰণ উন্মোচন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে সংঘৰ বাকৰিত উন্মোচন কৰা হয় ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটি স্থায়ী প্ৰতিমূৰ্তি। প্ৰতিমূৰ্তিটো উন্মোচন কৰে অসম শিশু সাহিত্য ন্যাসৰ সচিব নিবন্ধকাৰ ঋষিকেশ গোস্বামীয়ে। ইফালে মূল মঞ্চত অনুষ্ঠিত উন্মোচনী সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত আলোকপাত কৰে। কাৰ্যসূচীৰ দ্বিতীয় দিনটোত 60গৰাকী বিশিষ্ট ব্যক্তিলৈ প্ৰদান কৰা হয় বিভিন্ন শিতানৰ বঁটা। নিশা সাংস্কৃতিক এনিশা শীৰ্ষক অনুষ্ঠানত ডক্টৰ মৌচুমী চহৰীয়াৰ লগতে কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰিব।
যুৱক জ্যোতি সংঘৰ হীৰক জয়ন্তী উপলক্ষে ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি ইয়াত নিৰ্মাণ কৰি উলিয়াইছে। এই প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ সৌভাগ্য মোৰ হৈছে। ভূপেন হাজৰিকাই অসমীয়া জাতিৰ বিবেক হিচাপে কাম কৰিছিল। তেওঁ আছিল সমন্বয় আৰু মানৱতাৰ ৰাষ্ট্ৰদূতৰ দৰে আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যি জাতি জনগোষ্ঠী তাৰ মাজত তেওঁ সমন্বয় কৰিছিল আৰু মানুহৰ কাৰণে কাম কৰিছিল। তাৰ উপৰি অসমীয়া লোকসংগীতক তেওঁ বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিনে নিশা অহপুৰুষাৰ্থভাৱে কাম কৰিছে। গতিকে এই হীৰক জয়ন্তীৰ সৈতে সংগতি ৰাখি তেওঁলোকে ভূপেন হাজৰিকাৰ যি প্ৰতিমূৰ্তি এই কৰিলে আমাৰ নতুন প্ৰজন্মই ভূপেন হাজৰিকাৰ পিছতে জুবিন গাৰ্গো আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমাৰ জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ কাৰণে কাম কৰি যাওক আৰু অসমীয়া ভাষা সংস্কৃতি আৰু লোকসংগীতক বিশ্বৰ দৰবাৰত লৈ যাওক, এই আশা এই কামনাকে কৰিম। আজিও নিৰ্মাণ নহল ৰঙাপাৰা অঞ্চলৰ দলং আৰু পথ। নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ সিদ্ধান্ত ৰাইজৰ। ৰঙাপাৰা সমষ্টিৰ হাৰচুৰা চাহ বাগিচাৰ লোকসকলে বিধ্বস্ত পথ আৰু ভঙা দলঙেৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে। ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা দলংখন পুনৰ মেৰামতিও কৰা নাই চৰকাৰে বা সেই স্থানত এখন নতুন দলং নিৰ্মাণ কৰাৰ বাবেও কোনো ব্যৱস্থা নললে চৰকাৰে। হাৰচুৰা চাহ বাগিচা শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজে দলং আৰু বিধ্বস্ত পথৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ক্ৰমাৎ দুৰ্বল হৈ পৰা দলংখনেৰে পাৰ হ'ব নোৱাৰে গধুৰ যান বাহনো। যিকোনো সময়ছোৱাতে অতি পুৰণি দলংখন খহি পৰাৰ আশংকা আছে। একেদৰে ৰঙাপাৰাৰ পৰা হাৰচুৰা চাহ বাগিচাৰ ফেক্টৰীলৈ যোৱা পথছোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে স্থানীয় বিধায়কে। বাগিচাখনৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো দলংখন আৰু পথটো নিৰ্মাণ কৰি নিদিলে, যাৰ বাবে ৰাইজে অহা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে। এখন দলঙে কিন্তু এতিয়া জ্বলা কলা খুৱাইছে এটা অঞ্চলৰ ৰাইজক। ব্ৰিটিছ আলমতে নিৰ্মাণ হোৱা এই দলংখন কিন্তু আজিলৈকে মেৰামতি নহ'ল আৰু এই দলংখনৰ পৰাই ইতিমধ্যে কেইবাজনো লোক পৰি আহত হৈছে। তাৰ পিছতো কিন্তু ৰঙাপাৰা সমষ্টিৰ বিধায়কে কিন্তু এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ এতিয়া স্থানীয় ৰাইজে উঠাইছে। মই প্ৰথমে সেই দলংখন দেখাই লৈছোঁ। এইখনে হৈছে সেইখন দলং, যিখন দলং হাৰচুৰা চাহ বাগিচা সংযোগী একমাত্ৰ দলং বুলি ক'ব লাগিব। এইখন দলঙেৰে আপোনাৰ প্ৰতিদিনে শ শ ছাত্ৰ ছাত্ৰীকে ধৰি স্থানীয় ৰাইজ আৰু যান বাহন, গধুৰ যান বাহন ইয়াৰ পৰা অহা যোৱা কৰিবলগীয়া হৈছে। আৰু এই দলংখনৰ এতিয়া এনে অৱস্থা হৈছে যে ইয়াৰ পৰা যদি গধুৰ যান বাহন পাৰ হয় তেনেহ'লে কিন্তু এই দলংখন হিলি পৰে, যাৰ কাৰণে এতিয়া ৰাইজ শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। স্থানীয় ৰাইজ আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব? আপোনালোকৰ এই দলংখন অতি বিপদজনক, গধুৰ যান বাহন গ'লে দলংখন হিলি পৰে, লগতে আপোনালোকৰ পথৰো অৱস্থা খুব বেয়া, কি ক'ব? মানে ক'বলৈ একোৱে শেষ নাই, যিহেতু আপোনালোকে নিজেই দেখিছে যে এইটো এটা বিপদসংকুল ৰাস্তা হৈ পৰিছে। যিহেতু এইটো মূল ঘাইপথ হাৰচুৰা চাহ বাগিচাক আমাৰ বাহিৰা যেনেকৈ বালিৰ পৰা হওক, খেলমাটি হওক, তেজপুৰৰ লগত সংযোগ কৰা এইখন মূল ঘাইপথ। আৰু এই ঘাইপথত যে অকল মানুহে খোজকাঢ়ি গৈ আছে তেনেও নহয়, ডাঙৰ ডাঙৰ বৃহৎ আকাৰৰ আপোনাৰ হেভি ডিউটি বাহনখিনি অহা যোৱা কৰে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান কষ্টকৈ, আমাৰ বাছখন থাকে, বাগানৰ বাছখন থাকে, আমাৰ সেই সিটো পাৰে আপোনালোকে দেখিব পাব, কিন্তু আমাৰ মোটামুটি 2 কিলোমিটাৰ আমাৰ ছাত্ৰ ছাত্ৰী ঘৰৰ পৰা ওলাই আহিগে সেই বাছখনক পাব লাগে। কাৰণ এই দলংখনৰ এনেকেই গতি যে আমাৰ বাছখনত দুৰ্ঘটনাত পতিত নহওক তেনেধৰণক আমাৰ ষ্টুডেণ্টক সেইখিনি জেগালৈকে লৈ যোৱা হয়। সেয়েহে আমি অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে এইখনৰ উচিত ব্যৱস্থা লওক আৰু দলংখন আৰু পথখন বনাই দিয়াৰ ব্যৱস্থা। এইটো ব্ৰিটিছে বনোৱা দলং হয়। যদি এইবাৰে 26ৰ আগত যদি আমাক এই ৰাস্তা আৰু এই দলং যদি বনাই নিদিয়ে তেতিয়াহ'লে আমি ভোট বৰ্জন কৰিবৰ কাৰণে বাধ্যতা হ'মেই হ'ম। হয় ভণ্টি, কি ক'বা? তোমালোকে অতি বিপদসংকুলভাৱে ইয়াৰ পৰা অহা যোৱা কৰিব লগা হয়, কি ক'বা? আমি দলংটো ইয়াত ভাঙি গৈছে, ঘৰৰ পৰা খোজকাঢ়ি আহোঁ ইয়াত। ৰাস্তাটো বনাই দিব লাগে। ৰাস্তাটো বনাব লাগে।
তিনিচুকীয়া দুলীয়াজান পথত যাতায়াত কৰা অল ইণ্ডিয়াৰ সকলো যান বাহন চলাচলত বাধা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰডুবি আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজে কৰিছে এই অৱৰোধ তিনিচুকীয়া দুলীয়াজান পথৰ জৰাজীৰ্ণ অৱস্থাৰ লগতে পথছোৱাত সৃষ্টি হোৱা গাঁতৰ বাবে পথচাৰীয়ে জমৰ যাতনা ভুগিবলগীয়া হৈছে পথছোৱা মেৰামতি আৰু বহুলীকৰণৰ বাবে বহুবাৰ অল ইণ্ডিয়া লিমিটেডক দাবী জনাই আহিছে যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল যাৰ ফলত উক্ত পথেদি যাতায়াত কৰা অইলৰ সকলো বাহন অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰডুবি আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজে তিনিচুকীয়া দুলীয়াজান সংযোগী ঘাইপথ আৰু বাহাদুৰ চাৰিআলিৰ পৰা বাহাদুৰ চাহ বাগিচালৈ যোৱা পথটি মেৰামতি কৰিব লাগে আজি অইল ইণ্ডিয়াই এই পথটো আজি বহু দিনৰ পৰা এনেধৰণে তেওঁলোকক নিৰ্মাণ কাৰ্যৰ বাবে আমি দাবী জনাই থকাৰ পাছতো কোনো ব্যৱস্থা হাতত নললে কাৰণ দৈনিক অইল ইণ্ডিয়াৰ গধুৰ যান বাহন অইল ইণ্ডিয়াৰ বাবে অইল ইণ্ডিয়াৰ যিকোনো খাদলৈ যোৱা গাড়ী তেওঁলোকে এই ৰাস্তা পিনে মূল ঘাইপথ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে আমি যুৱ ছাত্ৰ পৰিষদে যেতিয়াই তেওঁলোকক স্মাৰক পত্ৰ আমি প্ৰদান কৰোঁ তেওঁলোকে কয় যে আমি PWD এই পথটো তেওঁলোকে জানে আমি এই পথটো নিৰ্মাণ কৰিবলৈ আচলতে অসম চৰকাৰৰ PWD গড়কাপ্তানি বিভাগৰ লগত কি বুজাবুজি আছে অইল ইণ্ডিয়া সেইটো বুজিব আমাৰ ৰাইজৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত আজি এই কঠোৰ আৰু ইয়াৰ লগতে সমস্যা গাঁও চহৰ জিলা খবৰ পাই এতিয়া বিদায় লোৱাৰ নমস্কাৰ